I am really unhappy. নমস্কাৰ স্বাগতম নমস্কাৰ এতিয়াৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ আপোনালোকক আমি স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰু ডোনাল্ড ট্ৰাম্পৰ এটা বিস্ফোৰক মন্তব্য শেহতীয়াকৈ আহিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ এজেন্সি ৰয়টাৰ্ছক দিয়া এটা বিবৃতি তাত তেওঁ উল্লেখ কৰিছে যে ইৰাণ আৰু ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰিছে মই ভীষণ অসন্তুষ্ট আৰু মনৰ দুখ প্ৰকাশ কৰিছে ডোনাল্ড ট্ৰাম্পে কিয় যুদ্ধবিৰতিৰ কথা আহিল কেনেকৈ যুদ্ধবিৰতি হ'ল সেইখিনি যিসকলে এই মুহূৰ্তত যি যুদ্ধৰ খবৰলৈ আহিছে তেওঁলোকক কৈ থওঁ যে যেতিয়া ইৰাণে প্ৰত্যাক্ৰমণ কৰিলে আমেৰিকাৰ বায়ুসেনাৰ ঘাটিত কাটাৰত থকা আৰু ইৰাকত থকা তাৰ পাছতেই ভবা হৈছিল আমেৰিকাই এতিয়া হয়তো দুগুণ উৎসাহেৰে ইৰাণৰ ওপৰত আক্ৰমণ কৰিব কিন্তু সেইটো নকৰিলে পুৱতি নিশা ভাৰতীয় সময়মতে ৩ মান বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ কথা ক'লে ইৰাণ ইজৰাইল দুয়োখন দেশেই যুদ্ধবিৰতিত আহিব লাগে বুলি সদৰি কৰিলে আৰু তেওঁৰ কথা মানিবই লাগিব বুলি এটা দাম্ভিকতাৰে ভৰা সুৰ নিক্ষেপ কৰিলে আৰু তাৰ ঠিক পাছতে ভবা হৈছিল হয়তো এতিয়া আমেৰিকাই এনেধৰণৰ এটা প্ৰেছাৰ বা চাপ সৃষ্টি কৰিছে সেয়েহে হয়তো এতিয়া আৰু যুদ্ধৰ অন্ত পৰিব ইৰাণ আৰু ইজৰাইলৰ মাজত কিন্তু সেইটো হোৱা নাই বাস্তৱত তাৰ পাছতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই হুংকাৰৰ পাছতো এই আহ্বানৰ পাছতো যুদ্ধবিৰতি উলংঘা হৈছে বা যুদ্ধবিৰতিৰ নীতি নিয়মবোৰ মনা নাই দুয়োখন দেশে বিশেষকৈ ইজৰাইলৰ তৰফৰ পৰা যাৰ বাবে অসন্তুষ্ট হৈ ডোনাল্ড ট্ৰাম্পে কৈছে যে দুয়োখন দেশে যুদ্ধবিৰতি উলংঘা কৰিছে মই খুব অসুখী অনুভৱ কৰিছোঁ বা দুখী অনুভৱ কৰিছোঁ আৰু এই সমগ্ৰ প্ৰক্ৰিয়াত ইয়াৰ মাজতে ইজৰাইলৰ কেইবাখনো যুদ্ধ জাহাজ বা যুদ্ধ বিমান ইৰাণ অভিমুখে ৰাওনা হৈছিল আদবাতৰ পৰাই সেই যুদ্ধ বিমানবোৰক উভতি আহিবলৈ ডোনাল্ড ট্ৰাম্পে আহ্বান জনাইছে এতিয়া ডোনাল্ড ট্ৰাম্পৰ কথা কিমান মানে সেইটো লক্ষণীয় হ'ব অৱশ্যে ডোনাল্ড ট্ৰাম্পে সময়ে সময়ে নিজৰ কৃতিত্ব জাহিৰ কৰি থাকে যেতিয়া ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈছিল সেই সময়তো ভাৰতে নিজাববীয়াকৈ যুদ্ধবিৰতিৰ কথা উল্লেখ কৰিছিল বা নিজাববীয়াকৈ যুদ্ধ সেইখিনিতে স্তব্ধ কৰি দিছিল কিন্তু তেতিয়াও ডোনাল্ড ট্ৰাম্পে এটা কৰ্তৃত্ব জাহিৰ কৰিবলৈ চেষ্টা কৰি কৈছিল যে তেওঁৰ আহ্বানতহে ভাৰতে যুদ্ধ ইমানতেই শেষ কৰিছিল কিন্তু পাছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উভতি ধৰিলে আৰু ক'লে যে আমি কাৰো ইশাৰাত বা কাৰো নিৰ্দেশনাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন এৰি নিদিওঁ আৰু পোনপটীয়াকৈ ক'লে যে আপুনি সেই সময়ত একো ভূমিকা গ্ৰহণ কৰা নাছিল সেয়া ভাৰতে এটা সবল স্থিতি ৰূপায়ণ কৰিলে কিন্তু এইগৰাকী ডোনাল্ড ট্ৰাম্পে সময়ে সময়ে কিন্তু এনেধৰণৰ স্থিতি দেখুৱাই থাকে আৰু তেওঁৰ বাবেই সমগ্ৰ বিশ্বত শান্তিময় পৰিৱেশে বিৰাজ কৰি থকা বুলি এক প্ৰকাৰ দাবী কৰিব বিচাৰে কিন্তু তেওঁৰ কথাবোৰ অলপ লৰচৰো হৈ থাকে আমি জানো তেওঁৰ কথাৰ বা তেওঁৰ যিবোৰ বিবৃতি আহে তাৰো কোনো স্থিতি নাথাকে আজি যদি এটা বিবৃতি দিলে পাছত আন এটা বিবৃতিলৈ সি ৰূপান্তৰিত হ'বলৈ বেছি সময় নালাগে আৰু সেইগৰাকী ডোনাল্ড ট্ৰাম্পে এতিয়া ইৰাণ আৰু ইজৰাইলৰ এই যুদ্ধৰ মাজতো এনেধৰণৰ কিছু ভূমিকা ৰূপায়ণ কৰিছে আমি অলপ বৰ্ণনাখিনি বেলেগ ধৰণে কৰিব বিচাৰিছোঁ কাৰণ যেতিয়া ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত আমেৰিকা যুক্তৰাষ্ট্ৰই B-2 অত্যাধুনিক যুদ্ধ বিমানেৰে আক্ৰমণ কৰিছিল তেতিয়া ইৰাণে দাবী কৰিছিল যে তেওঁলোকৰ বৰ এটা ক্ষয়ক্ষতি হোৱা নাই কিন্তু ডোনাল্ড ট্ৰাম্পে সদৰি কৰিছিল যে এয়া আমেৰিকাৰ এটা বৃহৎ জয় আনকি যিসকল বৈমানিক তেওঁলোকক পুনৰ স্বদেশলৈ আমন্ত্ৰণ জনাই ডোনাল্ড ট্ৰাম্পে কৈছিল ৱেলকাম হোম বয়ছ আপোনালোকে ভাল কাম কৰি দেখুৱাইছে গৌৰৱৰ কাম কৰি দেখুৱাইছে বা তেওঁলোকে প্ৰশংসাৰ যোগ্য এনেধৰণৰ বিবৃতি ডোনাল্ড ট্ৰাম্পে দিছিল যেতিয়া সেই B-2 অত্যাধুনিক যুদ্ধ বিমানবোৰ পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত গৈ উপস্থিত হৈছিলগৈ মুঠ 7খনকৈ B-2 যুদ্ধ বিমান আহিছিল ইৰাণৰ এই পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰিবলৈ তাৰে 6খনে এই 3টা প্ৰকল্পত আক্ৰমণ সংঘটিত কৰিলে পাৰমাণৱিক প্ৰকল্প ধ্বংস কৰিবলৈ চেষ্টা কৰিলে আৰু আমেৰিকাটো দাবী কৰি আছে যে তেওঁলোকে সেই পাৰমাণৱিক প্ৰকল্প ধ্বংস কৰি দিছে তাৰ পাছত পুনৰাই স্বদেশলৈ উভতি গ'ল ইৰাণৰ কোনো প্ৰত্যাক্ৰমণ তাত নহ'ল কিন্তু তাৰ পাছত কালি নিশাৰ ভাগত ভাৰতীয় সময় অনুসৰি সেই সময়তেই হঠাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটাৰ আৰু ইৰাকত থকা যি বায়ুসেনাৰ ঘাটি আছে সেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাৰ ঘাটিত গৈ ইৰাণে আক্ৰমণ কৰিলেগৈ আৰু প্ৰত্যুত্তৰ দি ইৰাণে বুজাই দিলে যে আমি যুদ্ধ দীঘলীয়া কৰিবলৈ সাজু আছোঁ ইৰাণৰ যিগৰাকী মূল নেতা খামেইনি তেওঁ যেন বুজাই দিলে যে আমি পিছ হুহুকি অহাবিধৰ দেশ নহয় আমাৰ সৈতে যুঁজিবা আমিও যুঁজিম আমাক চেলেঞ্জ কৰিলে আমি সেই চেলেঞ্জৰ প্ৰত্যুত্তৰ দিম ঠিক তেনেধৰণৰ এটা ইংগিত দিলে কালি কাটাৰ আৰু ইৰাকত আমেৰিকাৰ বায়ুসেনাৰ ঘাটিত আক্ৰমণ সংঘটিত কৰি আৰু তাৰ পাছতেই ক'ৰবাত যেন কম্পিত হ'বলগীয়া হ'ল ডোনাল্ড ট্ৰাম্প তেওঁ লগে লগে প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে জৰুৰী বৈঠকৰ আয়োজন কৰিলে তাৰ পাছত খবৰ আহিলে এনেধৰণে যে আৰৱৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ বিমান উৰা মাৰিছে কিন্তু পাছত গৈ সেইবোৰ একো নহ'লগৈ ইৰাণৰ ওপৰত আক্ৰমণ নহ'ল আৰু ভাৰতীয় সময়মতে প্ৰতিনিশা প্ৰায় 3 মান বজাত
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধবিৰতিৰ কথা সদৰি কৰি দিলে কিন্তু এতিয়া যুদ্ধবিৰতিৰ নীতিবোৰ এই দুয়োখন দেশে মনা নাই বুলি সদৰি কৰিছে ডোনাল্ড ট্ৰাম্পে দুখ প্ৰকাশ কৰি কৈছে যে যুদ্ধবিৰতিৰ কথা ক'লো কিন্তু যুদ্ধবিৰতি ইৰানেও মনা নাই ইজৰাইলেও মনা নাই দুয়ো পক্ষৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ হৈ আছে স্বাভাৱিকতে তেওঁলোক একোখন সাৰ্বভৌমত্ব থকা দেশ সেই সাৰ্বভৌম দেশত কোনোবা আমেৰিকা যুক্তৰাষ্ট্ৰ মহাশক্তিধৰ দেশেই নহওক কিয় এইবোৰ হৈছে নিজৰ আবেগ অনুভূতি নিজৰ বিবেকক জীয়াই ৰখা দেশ আৰু সেইবাবে হয়তো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ এই আহ্বানৰ প্ৰতি সিমান এটা সঁহাৰি দিয়া নাই আৰু তাতে অসন্তুষ্ট হৈ পৰিছে ডোনাল্ড ট্ৰাম্পে কৈছে আমি ইৰানৰ গোটেই পৰমাণু ঘাটি ধ্বংস কৰি পেলালোঁ সেই ঘাটিবোৰ আৰু ঠন ধৰি নুঠে তাৰ পাছতো ইজৰাইলে আক্ৰমণ কৰাৰ কি প্ৰয়োজন আছে ৰয়টাৰ্ছৰ আগত সেই বিবৃতিটো ডোনাল্ড ট্ৰাম্পে এনেধৰণে সদৰি কৰিছে যে আমি ইৰানৰ গোটেই পাৰমাণৱিক প্ৰকল্প ধ্বংস কৰি পেলালোঁ আৰু সেই পাৰমাণৱিক প্ৰকল্পক পুনৰ ঠন ধৰি তুলি লোৱাৰ ক্ষেত্ৰত ইৰাণ সক্ষম হ'ব নোৱাৰিব সেইবোৰ আকৌ স্থাপন কৰিব নোৱাৰিব ইৰাণে তাৰ পাছত আৰু যুদ্ধৰ কি প্ৰয়োজন আছে ঠিক তেনেধৰণৰ ডোনাল্ড ট্ৰাম্পৰ বিবৃতি আহিছে কিন্তু পুনৰকৈ ডোনাল্ড ট্ৰাম্পৰ শেহতীয়া কৰ্মকাণ্ড কথা বতৰাবোৰ বৰ এটা সুবিধাজনক নহয় এই মুহূৰ্তত যদি কিবা এটা কৈছে আন মুহূৰ্তত আন কিবা এটা ক'ব পাৰে সেয়েহে ডোনাল্ড ট্ৰাম্পৰ কথাৰ বাবেই তেওঁৰ নিজৰেই যেন নিজেই বিপদ চপাই আনিছে আনকি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে খুদ নিজৰ দেশতেই প্ৰতিবাদ হৈছে ইৰানৰ সমৰ্থনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিবাদ হৈছে ডোনাল্ড ট্ৰাম্পৰ বিৰোধিতা কৰি আনকি সেই ডোনাল্ড ট্ৰাম্পৰ দেশতেই হামাছৰ পতাকা উৰিছে ৰাস্তাত আৰক্ষীৰ বেষ্টনীৰ মাজত এজন ব্যক্তিয়ে হামাছৰ সন্ত্ৰাসবাদী হামাছৰ পতাকা লৈ মুকলিভাৱে তাত শ্লোগান দিছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ আৰক্ষী প্ৰশাসনে একো কৰিব পৰা নাই মুঠতে এটা যে অচলাৱস্থাৰ সৃষ্টি হৈছে সেইটো নিশ্চিত সেইটো আমি ছবিত দেখিবলৈ পাইছোঁ বাস্তৱত দেখিবলৈ পাইছোঁ এই কথাবোৰেই বৰ্তমান পৃথিৱীৰ কূটনৈতিক ৰাজনৈতিক আদি ক্ষেত্ৰত যে কিছু পৰিমাণে বিপদ ঘনীভূত হৈ পৰিছে তাৰেই ইংগিত প্ৰদান কৰিছে আৰু শেহতীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ পৰিসমাপ্তি ঘটোৱাৰ বাবে এটা বিশেষ ব্যৱস্থা ডোনাল্ড ট্ৰাম্পে গ্ৰহণ কৰাৰ নিচিনা দেখুৱাইছিল কিন্তু এতিয়া সেই যুদ্ধখন পৰিসমাপ্তিৰ দিশে যোৱা নাই ওলোটাই অধিক হয়তো ভয়ংকৰ হ'ব পাৰে তেনেধৰণৰ আশংকাও ঘনীভূত হৈছে দৃষ্টি ৰাখিম আমি আৰু প্ৰতিটো খবৰ আপোনালোকক জনাই থাকিম কিন্তু এই মুহূৰ্তত ডোনাল্ড ট্ৰাম্পৰ এই বিবৃতিটো আপোনালোকক জনোৱাৰ প্ৰয়োজন আছিল সেইবাবে এই পোনপটীয়া সম্প্ৰচাৰটোত আহিলোঁ আপোনালোকে আমাৰ ফেচবুক বা ইউটিউবৰ প্লেটফৰ্মত কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ কি মতামত আছে এই সন্দৰ্ভত আপোনালোকে আমাক ফেচবুকত ফ'ল' কৰক ইনষ্টাগ্ৰামতো ফ'ল' কৰি থৈ দিয়ক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিয়ক বিতং তথ্যবোৰৰ বাবে খবৰবোৰৰ বাবে এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ